নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবদ গীতামৃত আজি শ্রীমৎ ভগবদ গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ তপস্বীভ্যোধিকো যোগী জ্ঞানীভ্যোপি মতোধিকঃ কর্মীভ্যস্যাধিকো যোগী তস্মাৎ যোগী ভৱাৰ্জুন। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যোগী তপস্বীসকলতকৈ শ্ৰেষ্ঠ বা শ্ৰেয়, জ্ঞানীসকলতকৈও শ্ৰেষ্ঠ বা শ্ৰেয় আৰু সকাম কৰ্মীসকলতকৈও শ্ৰেয়। গতিকে অৰ্জুন বা হে অৰ্জুন, তুমি সকলো অৱস্থাতে এজন যোগী হৈ উঠা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যোগৰ অৰ্থই হৈছে পৰমেশ্বৰৰ সৈতে আমাৰ চেতনাৰ সংযোগ হোৱা, অথবা যোগ দৰ্শনত কোৱা অনুসৰি যোগ চিত্তবৃত্তি নিৰোধ বা যোগ মানে সংযোগ বুলিও কোৱা হয়। বিভিন্ন পদ্ধতি অনুসাৰে এই যোগকে বিভিন্ন অভ্যাসকাৰীসকলে বিভিন্ন নামেৰে অভিহিত কৰে। সকাম কৰ্মৰ অনুষ্ঠানেৰে যেতিয়া চেতনাক ভগৱানৰ প্ৰতি উদ্বুদ্ধ কৰা হয় তেতিয়া তাক বোলা হয় কৰ্মযোগ, আৰু যেতিয়া ঘাইকৈ জগতখনৰ স্বৰূপ বুজাৰ চেষ্টাৰে পৰীক্ষা নিৰীক্ষাৰ মাধ্যমেৰে আগবাঢ়ে তেতিয়া তাকেই বোলা হয় জ্ঞানযোগ, আৰু ঘাইকৈ ভক্তিৰ মাধ্যমেৰে এই সংযোগ ঘটাবলৈ চালে তাক বোলা হয় ভক্তিযোগ। ভক্তিযোগ বা কৃষ্ণ ভাৱনাই হ'ল সকলো প্ৰকাৰৰ যোগৰ চৰম উৎকৰ্ষৰ স্তৰ, আৰু এই কথাৰ পৰৱৰ্তী শ্লোকত বিশদভাৱে দেখুৱাইছে যে এই শ্লোকত ভগৱানে যোগৰ শ্ৰেষ্ঠতাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিছে। এই শ্লোকভাগীৰ মাজতে কৰ্মযোগ, জ্ঞানযোগ আৰু ভক্তিযোগ এই তিনিটা যোগৰ বা এই ত্ৰিযোগৰ মাজত সম্পূৰ্ণ সম্পৰ্ক শ্ৰেষ্ঠতা নিৰূপণ কৰিছে, আৰু তপস্যাৰ মাধ্যমেৰে অসম্পূৰ্ণ হৈ ৰৈ যোৱা যি কাৰ্য, যি আত্মোপলব্ধি, সেই আত্মোপলব্ধিক কৃষ্ণ ভাৱনাৰে উপলব্ধি কৰাৰ যি শ্ৰেষ্ঠ কৰ্মৰূপে অভিহিত কৰাৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰিছে। আৰু দৰাচলতে যি যোগক শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে সেই দৰাচলতে ভক্তিযোগৰহে অংশ, আৰু পৰৱৰ্তী শ্লোকত এই ভক্তিযোগৰ অংশ সম্পৰ্কে বা যোগৰ পৰিষ্কাৰ স্বৰূপ সম্পৰ্কে ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰিব। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।